हेलो एवरीवन गुड मर्निंग সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু বহু দিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছে আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মৰম দিব আগৰ দৰে আজি ভিডিঅ' বনোৱাৰ কাৰণটো আপোনালোকে হয়তো থাম্বনেল চাই গমেই পাইছে আৰু লাষ্ট ভিডিঅ' মই গুৱাহাটী ঘৰৰ পৰাই দিছিলোঁ কিন্তু ঘৰৰ পৰা অহা মোৰ 25 দিনমান হ'ল কিন্তু যোৱাবাৰো আনপ্লেন গৈছিলোঁ মই ঘৰত আৰু এইবাৰো মই আনপ্লেন গৈ আছোঁ আৰু যোৱাকালি ৰাতিহে খবৰটো পাইছোঁ যে আজি গুৱাহাটী যোৱা হ'ব সেইটো কাৰণে আৰু ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু ঘৰৰ পৰা আহি মানে ভিডিঅ' ক'তো যোৱাও হোৱা নাই আৰু ভিডিঅ' বনোৱা হোৱা নাছিলে মানে ঘৰৰ পৰা আহি দেহা মানুহ অকণমান বেমাৰ হ'ল আৰু তেনেকেই 10 দিনমান গ'ল আৰু এসপ্তাহ 10 দিন তেনেকেই গ'ল আৰু ইমানেই বেছি গৰম ক'বতো নালাগে আৰু সকলোৱে গম পাইছে আৰু গৰমৰ কাৰণে মানে ভিডিঅ' বনাবলৈ মন নাযায় ঘৰতে আৰু কি ভিডিঅ' বনাই থাকিম আৰু দেহা মানুহ মানে আজিকালি কোচত নাথাকে এনি টাইম চুঁচৰিব লাগে আঁঠুকাৰি থাকে নহ'লে ক'ৰবাত মেলি থিয় হৈ খোজকাঢ়ে সেইটো কাৰণে তাৰ লগত এনি টাইম লাগি থাকোঁতে যায় আজি আমি গৈ আছোঁ বেহেন বাবু মানে জোৱাই আৰু বাবা মই আৰু দেহা আৰু তাৰপিছত সিহঁতৰ মানে কিবা অলপ কামো আছে আৰু কিবা ট্ৰেইনিং আছে আৰু ইফালে বাবুৰ আৰু বাবাৰো কিবা অলপ কাম আছে বুলি কৈছে আৰু মানে যিহেতু নতুন জোৱাই ফুৰাবলৈ নিয়া হোৱাই নাই সেইটো এটা কাৰণ সেইটো গুৱাহাটী যাবই সেইকাৰণে মানে আমাৰ ঘৰতো দুদিনমান থাকি আহিব আৰু খুব বেছি দীঘলীয়া ছুটি নহয় আৰু 2 দিন বা 3 দিন সেয়াই আৰু মই এতিয়া গা পা ধুই আহি মানে দেহা মানুহ শুই থাকোঁতে পূৰা দৌৰাদৌৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বাকী মই পিছত আপোনালোকক দেখুৱাই থাকিম কিমানখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ দেই আৰু এইফালে দেহা মানুহ শুই আছে হেল্ল' মই উঠি গ'লোঁ গাইজ মই উঠি গ'লোঁ আৰু এতিয়া উঠিয়ে আৰু আজি বতৰটো ইমান বেয়া একদম আন্ধাৰ লাগিছে দেই লাইটটো দিয়া নাই যে আৰু উঠিয়ে একদম দেখিছেনে মুখ ধুৱাই দিলোঁ পানী খুৱাইছোঁ কিন্তু আজি পানী নাখায় বতৰটো ঠাণ্ডা তাৰ পানী খাবলৈ মন নাই নেকি আৰু এয়া উঠিয়ে একদম পকাত নামি খেলি আছে দেখিছেনে আমি এতিয়া জলপান খাম ন তই গা ধুই আমি ফুফু যাম ক'ত যাবা এতিয়া A few moments later. আৰু এতিয়া মই ভাত পানী খাই বৈ উঠিলোঁ আৰু এইফালে দেহা মানুহ আকৌ শুলে দুপৰীয়া ভাত পানী খাই বৈ এতিয়া সেইকাৰণে মই লাহে লাহে কৈ আছোঁ আৰু তাৰপিছত আমি এতিয়া ওলাই দিম আৰু ন বাকী দেখুৱাই আছোঁ ইমানখিনি দেখুৱাবলৈ নহ'ল আৰু মানে অলপ দেখাইছোঁ কাৰণ চব কামতেই বিজি আৰু মই দেহাৰ লগত খেলি আছোঁ পেহীয়েকে অকণমান ল'লে যিকণ টাইম পেহীয়েকে ল'লে মানে সেইকণ টাইম মই তাৰ পেকিঙত লাগিলোঁ আচলতে মই ৰাতি আধা ৰেডি কৰি থৈছিলোঁ আৰু মোৰ চুলিবোৰ দেখিছিলোঁ পূৰা আজিকালি বেবী কাট টাইপৰ হৈ গৈছে একদম গল্ডেন হেয়াৰ বেণ্ডৰ মানে নামাৰিলে নহয়গৈ আৰু গতিকে এয়া ওলাওঁ আৰু আকৌ শুলে আৰু মই ওলাই মেলি ৰেডি হৈ ল'লোঁ এইফালে আৰু এইফালে বাবাই পাণ লৈ আহিছিলে মিঠা পাণ খাই লৈছোঁ আৰু দেহা মানুহ এতিয়া উঠাই পেলাই কাপোৰটো পিন্ধাই দিম আৰু দেই হেল্ল' আইতাৰ লগত যাই যা তুমি গৈ পাই ফোন কৰিবা যাব গৰম আৰু এয়া দেখিছেনে দেহা মানুহ আমাৰ লগত নবহে তাক পেহাক আৰু দেউতাকৰ লগত আগফালে যাবলৈ লাগে আৰু একদম আগফালে গৈ যে শান্তিত বহিব সেয়া নহয় ইটো চুব সিটো চুব একদম উৎপাত কৰি আছে গাড়ী চলাবলৈ লাগে তাক তাৰপিছত এয়া দেখিছে গাড়ী চলাবলৈ লাগে তাক আৰু আহি আমি এতিয়া খাবলৈ ৰখিলোঁ দাঁত আৰু ইয়াতে
মানুহজনীয়ে দামটো অকণমান বেছিকৈ ক'লে, সেইটো কাৰণে আমি ইয়াত সুধিলোঁ, কিন্তু আমি আগফালৰ দোকানখনলৈ খালোঁগৈ। তাৰপিছত আকৌ আমি ডাব খাই মেলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এতিয়া আমি সোমালোঁ চাহ খাবলৈ টপাৰতলি। তাৰপিছত এইফালে আমাৰ দেহা শুই আছিলে, কিন্তু উঠি গ'ল এতিয়া। আৰু এয়া চাহ পানী খাই আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰি দিলোঁ। তাৰপিছত এতিয়া গৈ আছোঁ, আৰু গৈ আমি আহি পালোঁহি খানাপাৰা। আৰু ইয়াত আমি বাবুক নমাই থৈ আমি ঘৰলৈ যাম, আৰু বাবুৰ ট্ৰেইনিং শেষ হ'লে তাৰপিছত সি যাবগৈ, আৰু বাবাই আহি লৈ যাবহি। আৰু এয়া আমি গৈ আছোঁ। তাৰপিছত আহি পাই গ'লোঁ ঘৰ, আৰু ইয়াত দেখিছেনে সকলোৰে ফূৰ্তি, মাতো ইফালে গেট খুলিছে, আৰু একদম আমি আহি নোপোৱাৰ পৰা সিহঁতে তলত আহি ৰখি আছে, কিন্তু লাজ অকণমান কৰিছে। এজনী মমি তাই দৌৰিছে। ৰ'বা মই বেগ লৈ আছোঁ, ৰ'বা। বহুত দিনৰ মূৰত মাৰি। আৰু এয়া আহি পোৱাৰ পিছতে আমাক খাবলৈ দিলে জুচ। এয়া মাটোৱে ঘৰতে জুচ বনাই থৈছিলে আমৰ। আৰু এইফালে দেহা মানে একদম এইটোৱে লৈছে সিটোৱে লৈছে, একদম কোচতে উঠি আছে। আৰু এয়া বাবা আৰু এইফালে বেহেন, ইহঁতে ড্ৰেছ চেঞ্জ কৰাই নাই বাৰু, মই কৰি দিলোঁ। তাৰপিছতে মাটোৱে আকৌ বনাই থৈছিলে আমালৈ বুলি পাস্তা। আৰু এয়া পাস্তা, আকৌ এইফালে চাহ দিলে, মিঠাই, নাৰিকলৰ বিস্কুট, তেনেকৈ। আৰু মই অলৰেডি এইখনত অলপ খালোঁৱে। তাৰপিছত এয়া ককাই আমাৰ দেহাৰ কাৰণে লৈ আহিছে নতুন কাপোৰ, দেখিছেনে? এয়া দুটা টি চাৰ্ট আনিছে, আৰু এইফালে এযোৰ হয় হাফ পেণ্ট আৰু টি চাৰ্টটো। খুবেই বেছি মৰম লাগিছে। আৰু ককা অফিচৰ পৰা আহোঁতে দেহালৈ বুলি কাপোৰ লৈ আহিলে। আৰু এইফালে ককা আৰু আমাৰ জোৱাই পূৰা বহি আছে। আৰু আমি ঘৰৰ পৰা কঁঠাল এটা লৈ আহিছিলোঁ, মায়ে দি পঠিয়াইছিলে। সেইটো পকিছিলে যিহেতু, ৰাতি লীলাৱতী মাহীয়ে ভাঙিলে খাবলৈ। আৰু এইফালে ৰাতিৰ খানাও ৰেডি হৈ গ'ল। এইফালে মায়ে বনাইছে মিক্স দালি, তাৰপিছত এয়া নেমু, আৰু এইফালে ভাত, আৰু পটল, ভাত কেৰেলা, আৰু এনেকৈ কিবা কিবি ভাজি, মিক্স ভাজি এখন, আৰু চিম্পলকৈ মাছ, এনেকৈ পিঁয়াজ বিলাহী দি পেলাই অলপ গ্ৰেভি বনাবলৈ দিলোঁ। মোৰ বহুত খাবলৈ মন গৈ আছিল মাৰ এইটো ৰেচিপিটো, এনেকৈ বনাব দিলোঁ। তাৰপিছত আৰু সেয়াই। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।